পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। শিৱসাগৰৰ খেলুৱাস্থিত খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্মঘটৰ ফলত বিভাগৰ সৰ্বসাধাৰণ কাম কাজ অচল হৈ পৰে। কৰ্মচাৰীসকলে মূলতঃ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী লৈ এই আন্দোলনত নামিছে। স্থায়ী কৰ্মচাৰী সমান কামৰ সমান দৰমহা প্ৰদান, ৬০ বছৰ বয়সলৈকে চাকৰি সুৰক্ষা কৰা, সেৱা নিয়মাৱলীকৰণৰ প্ৰণয়ন কৰা। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে এতিয়ালৈকে তেওঁলোকক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলে স্পষ্টকৈ জনাইছে, চৰকাৰে দাবীসমূহ পূৰণ নকৰালৈকে তেওঁলোকে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব। প্ৰতিবাদী কৰ্মচাৰীৰ ভাষ্য অনুসৰি দশক ধৰি আমাক অস্থায়ী নামত শোষণ কৰি আহিছে চৰকাৰে। স্থায়ী কৰ্মচাৰীৰ দৰে কাম কৰি থাকিলেও আমাক দৰমহা সুবিধা বা পেঞ্চন নিদিয়ে। এতিয়া আমাৰ সহনশীলতাৰ সীমা পাৰ হৈছে। আজি আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমাৰ ৰাজ্যিক কমিটিৰ পৰামৰ্শ মৰ্মে আমাৰ অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। ইয়াৰ কাৰণ হৈছে যে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে একমাত্ৰ কৰ্মচাৰী যি নেকি আমাৰ বিভাগীয় কাম কাজসমূহ পৰিচালনা কৰাৰ বাহিৰেও চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি আছে সেই আঁচনিসমূহ ৰূপায়ণ কৰি আহিছে। এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ স্বাৰ্থত আমি আমাৰ ব্যক্তিগত জীৱনৰ বহুতো ত্যাগ স্বীকাৰ কৰাৰ লগতে আমাৰ চৰকাৰী বন্ধসমূহেই হওক বা বিহুৰ বন্ধই হওক, আনকি দেওবাৰ বন্ধটিও আমি ত্যাগ কৰিবলগীয়া হয়। ইমানখিনি ত্যাগ স্বীকাৰ কৰাৰ পাছতো আমাক চৰকাৰে কিন্তু আমাক খুব এটি ন্যূনতম পাৰিতোষিক আৰু ন্যূনতম কিছু সা সুবিধাৰে আমাক চলাই আছে, যাৰ বাবে বিগত সময়ত আমি চৰকাৰৰ লগত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমাৰ কিছু দাবী পূৰণৰ স্বাৰ্থত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু আমি বিগত সময়ত আমাৰ আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। কিন্তু দেখা পোৱা গ'ল যে তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰাৰ বাহিৰে আমাৰ সপক্ষে কোনো ভাল পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ বাবে আজি কিছুদিন পূৰ্বে পুনৰ আমাৰ কৰ্তৃপক্ষৰ লগত আমাৰ বিষয়ববীয়াসকলে আন এক আলোচনাত মিলিত হৈ তেওঁলোকক আমাৰ দাবী সম্বলিত এক স্মাৰক প্ৰদান কৰিছিলে আৰু 10 তাৰিখলৈকে এক সময়সীমা বান্ধি দিছিল। যদিহে 10 তাৰিখৰ ভিতৰত তেওঁলোকে আমাৰ সপক্ষে কোনো ভাল পদক্ষেপ গ্ৰহণ নকৰে, তেনেহ'লে আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কাৰ্যসূচী আমি চলাই যাম বুলি আমি তেওঁলোকক কথা দিছিলোঁ। আৰু দেখা পোৱা গ'ল যে 10 তাৰিখলৈকে তেওঁলোকে আমাৰ সপক্ষে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে আজি আমি আমাৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আমি এনেদৰে আমাৰ কৰ্মবিৰতি আৰু আন্দোলন কাৰ্যসূচী আমি চলাই আছোঁ। ধন্যবাদ। আমাৰ দাবীসমূহ এতিয়া মই এই দাবীসমূহৰ কথা ক'বলৈ যাওঁতে আগে মই এটা কথা কৈ ল'ব বিচাৰোঁ যে আজি আমি এই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আমি আমাৰ সমস্যাখিনি আলোচনাৰ মাধ্যমেই আমি সমাধান কৰিবলৈ আমি যত্ন পৰিস্থিতি আমি চেষ্টা কৰিলোঁ। আমি প্ৰতিবাদলৈ আমি যোৱা আমাৰ একেবাৰে ইচ্ছা নাই, আমি যাবলৈ বিচৰা নাছিলোঁ। কিন্তু আমাক এই আশ্বাস দি 5টা বছৰে আজি এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এই চৰকাৰখনৰ আজি এতিয়া কাৰ্যকাল শেষ হ'বলৈ 5টা মাহো নাই। গতিকে আমাক আজি এই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য আমাক তেওঁলোকেই কৰালে, আমি নাই হয়, আমি অহা নাই, আমাক বাধ্য কৰালে। গতিকে এতিয়া হাতত যিকণ সময় আছে, এইকণ সময়ত আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্ব লৈ তেখেতৰ বলিষ্ঠ পদক্ষেপ হাতত লৈ আমাৰ এই সমস্যাসমূহ সমাধান কৰি যে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰে, তালৈ তেখেতলোক আমি হাত জুৰি তেখেতক প্ৰাৰ্থনা জনাইছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, চুহান লাইভ।